আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট তেওঁলোকে এতিয়া ইয়াক কেনেকে ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে কিন্তু আমাৰ ৰাজ্যখনৰ এই বিকাশৰ গতিয়ে কিছু মানুহক যেন ঈৰ্ষান্বিত কৰি তুলিছে আমাৰ ৰাজ্যখনৰ ভিতৰৰ পৰাই এছাম ব্যক্তিয়ে আমাৰ ৰাজ্যখনক কৰবাত নহয় কৰবাত দুৰ্বল কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মই অসমবাসী ৰাইজক আহ্বান জনাম আমি আমাৰ জননী জন্মভূমি অসমখনক এখন সৰ্বাংগ সুন্দৰ আৰু শান্তিপ্ৰিয় ৰাজ্য হিচাপে ৰাখিবই লাগিব অন্যথায় আমাৰ ৰাজ্যখনত এই বিকাশৰ গতি স্তব্ধ হৈ পৰিব আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়ে জুবিনৰ অনুৰাগী আমি কোনো বেছি নহয় কোনো কম নহয় আৰু বহু ক্ষেত্ৰত মই ভাবো যে জুবিনৰ হত্যা জুবিনৰ মৃত্যু দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয় আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি ভূঞা অমৃতপ্ৰভা মহন্ত আটাইকে আমি গ্ৰেপ্তাৰ কৰিলো আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড লবলৈ সক্ষম হল সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ললে প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড লবলৈ সক্ষম হৈছো যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড লবলৈ সক্ষম হলো এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকে ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী।